সাবস্ক্রাইব কৰিব অপিল ৰহমান ইউটিউব চেনেলটোক আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট কেতিয়াও মিছ নকৰে। নমস্কাৰ, মই অপিল ৰহমান। আজি ক্লাছ 9ৰ বিজ্ঞানৰ আজি আমি চেপ্টাৰ যিটো আছে চেপ্টাৰ 6টো আজি পঢ়িম। উদ্ভিদ কলা পাৰ্টটোৰ নাম নে ডাইৰেক্ট কলা, অনলি কলা না। সো গতিকে আমি প্ৰিভিয়াছ ভিডিঅ'ত আমি কি পঢ়িছিলোঁ যে চেল পঢ়িছিলোঁ না। সো চেল অৰ্থাৎ কোষ কেনেকুৱা ধৰণৰ যে এনেকুৱা ধৰণৰ কোষৰ ভিতৰত কি থাকে? কোষ কেন্দ্ৰ বা নিউক্লিয়াছ। তাৰপিছত মাইটকণ্ড্ৰিয়া থাকে, এইটো শক্তি হাউচ বুলি কয়। ইয়াৰ আশে পাশে কি থাকে? এণ্ডোপ্লাজমিক ৰেটিকুলাম, একটা থাকে খহটা, একটা থাকে মিহি। তাৰপিছত আৰু কি থাকে? ক্ৰমোজম থাকে। তাৰপিছত ভেকিউল থাকে, মানে গহ্বৰ থাকে, খালী জেগা থাকে। হা, তাৰপিছত কি থাকে? আৰু প্ৰটিন থাকে, ৰাইবোজম থাকে, আৰু কি থাকে? মিহি আৰু অন্ত এই যে এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকে। কোষ কেন্দ্ৰ নিউক্লিয়াছ, জালিকা ইয়াৰ মানে এণ্ডোপ্লাজমিক ৰেটিকুলামে মানে কোষাবৰণ থাকে। এইটো কোষাবৰণ, এইটো কোষাবৰণ আৰু কোষ বেৰ। গতিকে এই যিটো প্লান্টৰ আছে, প্লান্টৰ কি কোষ বেৰ থাকে, কিন্তু এনিমেলৰ খালি কোষাবৰণহে থাকে। গতিকে এইটো আমি ইন প্ৰিভিয়াছ ভিডিঅ' আমরা পাইছোঁ এইটো না। ইন চেপ্টাৰ 5ত আমি এইটো পাইছোঁ। গতিকে আজি চেপ্টাৰ 6। চেপ্টাৰ 6ত আমি কি পঢ়িম যে গতিকে চেপ্টাৰ 6টো আজি ষ্টাৰ্ট কৰি দিম যে কোষ কেনেকুৱা যিকোনো ধৰণে হ'ব পাৰে। মই জাষ্ট এনেকুৱা বুজি আছোঁ। অ'কে, গতিকে এইটো এটা চেল কোষ। ইয়াত চাই ৰকি, তো ইয়াত এইটো হ'ল কোষ। কোষৰ বিষয়ে আমি ইন প্ৰিভিয়াছ ভিডিঅ' উই হেভ অলৰেডি ডিছকাছ। ইন চেপ্টাৰ 6 আমি জানো যে কোষ এনেকুৱা ধৰণৰ দেখা যায়। ঠিক আছে। চ' কোষ যদি এনেকুৱা ধৰণৰ বহুতকেইটা কোষ একেলগ হয়, ধৰি লওঁ এটা কোষ হ'ল, দুটা কোষ হ'ল। যেতিয়া দুটা কোষ একলগ হ'ব তেতিয়া ই কলাৰ ৰূপান্তৰিত হয়। ইয়াক কলা বোলে। তেতিয়া কলা এটাতকৈ বেছি। ঠিক আছে, একটা, দুটা, তিনিটা হ'ব পাৰে, চাৰিটা হ'ব পাৰে। গতিকে এটাতকৈ বেছি কোষ যেতিয়া লগ লাগে তেতিয়া আমি তাক কলা বুলি কওঁ। গতিকে কলাবোৰ দেখাত কি চেম নহয়, আৰু একে ঠাইতে থাকে, আৰু কাম যেতিয়া থাকে কামো চেম। তিনিটা বস্তু। ঠিক আছে। গতিকে যেতিয়া এতিয়া আমি কি ক'ম যে এই কলাবিলাক যেতিয়া লগ লাগিব, এই কলাবিলাক লগ লাগি হয় অৰ্গান। ঠিক আছে। গতিকে মই পাকস্থলী ধৰি ল'লোঁ। আজিকালি গেছ মানুহৰ বেছি হৈ যায়, গতিকে পাকস্থলীৰ বিষয়ে বেছি জানো। লিভাৰ চিপ, অমিক কিবা কিবি দি আছে খাই থাকে। গতিকে লিভাৰ, এইকাৰণে মই লিভাৰটো আঁকাই দিলোঁ। ঠিক আছে। গতিকে পাকস্থলী এইটো। তেতিয়া কোষ বহুতকেইটা কোষ লগ লাগি হয় কলা, আৰু বহুতকেইটা কলা লগ লাগি হয় অংগ। বহুতকেইটা কলা লগ লাগি হয় অংগ। এই অংগ বহুতকেইটা লগ লাগি কি হ'ব? আকৌ মানুহ হ'ব, অৰ্থাৎ অৰ্গানিজিম। গতিকে মানুহ হ'ব। ঠিক আছে, এইটো মানুহ। গতিকে এইটো কি আছিলে? এইটো পাকস্থলী। ঠিক আছে। গতিকে এইটো কি মই ক'লোঁ মানুহ। গতিকে মানুহত আৰু কিমান থাকে? ক্ষুদ্ৰান্তৰ, বৃহদান্তৰ আছে নাই? হা, গতিকে ইয়াত আছে যকৃত আছে, পেংক্ৰিয়াছ আছে অৰ্থাৎ অগ্নাশয় আছে, তাৰপিছত ক্ষুদ্ৰান্ত আছে, তাৰপিছত বৃহদান্ত আছে। গতিকে এইবিলাক কি এটা এটাকে অংগ। এইটো এটা অংগ যকৃত, পেংক্ৰিয়াছ অৰ্থাৎ অগ্নাশয় এটা অংগ, এই পাকস্থলী এটা অংগ, তারপরে ক্ষুদ্রান্ত এটা অঙ্গ, বৃহদান্ত এটা অঙ্গ। গতিকে এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। গতিকে পাঁচটা অঙ্গ আছে ইয়াত। গতিকে মানে কি পাঁচটা অঙ্গ আছে ইয়াত। তো পাঁচটা অঙ্গ লগ হৈহে মানুহ হৈছে। তাৰ মানে কি ক'ব পাৰোঁ যে অঙ্গবিলাক লগ হৈ মানুহ সৃষ্টি হয়। গতিকে মানুহ। ঠিক আছে। চ' এতিয়া আজি আমি এইটোৰ বিষয়ে পঢ়িম, কলা।
সো গতিকে এই মানুহ যে হৈছোঁ আমি উদ্ভিদসকলেও মানে এনেধৰণে আপোনালোকে চাই থাকিব ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে সো উদ্ভিদসকলেও কেনে কৰে যে আমি যেনেকৈ আমাৰ পাকস্থলী বেলেগ কাম আছে যকৃতৰ বেলেগ কাম লিভাৰৰ বেলেগ কাম হাবি যাবি বেলেগ কাম থাকে উদ্ভিদৰ তেনেকুৱা বহুত কলাৰ বহুত কাম থাকে ঠিক আছে তো তেনেকুৱা আৰু যি কলাৰ বিষয়ে যিজনে অধ্যয়ন কৰে তাক হিষ্টলজি বুলি কয় ঠিক আছে হিষ্টলজি কলাৰ বিষয়ে অধ্যয়ন কৰিলে হিষ্টলজি বুলি কয় ঠিক আছে হিষ্টলজি ঠিক আছে কালি শেষ হ'লে বাৰু গতিকে এইখিনি আমাৰ হৈ গ'ল সো এতিয়া আমি এইটো চেপ্টাৰত উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ বিষয়ে অধ্যয়ন কৰিম ঠিক আছে সো আমি প্ৰথমত উদ্ভিদ কলাটো চাই লওঁ তাৰপিছত প্ৰাণী কলা চাম কলমত শেষ হৈ গ'ল বুজি পাইছা পাইছোঁ বুলি ক'ব নোৱাৰা পাইছোঁ কম যে ভিডিঅ'টো কাটি কাটি বানাবছিলে বেয়া হয় কাইন মাছৰ কাপে নহয় না কাটছার হবে না তারিখ দিন আমার তো কথাগুলো পেনেছি গল্প করে তো করিস কে তো গতিকে আমি উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ কথা এতিয়া ডিসকাস কৰিম ঠিক আছে গতিকে উদ্ভিদ কলা দেখা যায় আৰু কি হ্যাঁ দেখা যায় উদ্ভিদ কলা গতিকে উদ্ভিদ কলাৰ আকৌ ভাগ আছে উদ্ভিদ কলাক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰিম ঠিক আছে গতিকে কালিটো শেষ পালে কালিটো ভৰাই লওঁ ওকে সো এতিয়া উদ্ভিদ কলাৰ দুটা ভাগ এটা হৈছে মেৰিষ্টেমেটিক টিস্যু ইয়াৰ অসমীয়া হৈছে ভাজক কলা আৰু আন এটা হৈছে পাৰ্মানেন্ট টিস্যু মানে হৈছে স্থায়ী কলা স্থায়ী কলা এইটো স্ক্ৰীনশ্বট মাৰি ল'বা ঠিক আছে তেতিয়া মই এইফালে থাকোঁ এইটো মাৰি ল'লে হ'ল বা মই এনেকৈ সৰকি যাম মাৰি ল'বা স্ক্ৰীনশ্বট স্থায়ী কলা এইটো আৰু এইটো হৈছে ভাজক কলা নামটোই কৈ আছে যে ভাজক মানে কি যিটো কলাই ভাগ হয় এইটো ভাজক মানে কি ভাজ হৈছে আৰু এইটো কি স্থায়ী মানে কি ই আৰু কোনোটাই নাযায় মানে এটাই বহি থাকিব তাৰ মানে স্থায়ী হৈ গৈছে এইটো পাৰ্মানেন্ট নহয় এইটো ভাজক মানে উদ্ভিদৰ কিছুমান ঠাইত গ্ৰোথ দেখা যায় যে এই গ্ৰোথ কত দেখা যায় এইটো আমি পঢ়িম ঠিক আছে সো তোমালোকে ভাজক কলা বুলি এইটো ভাবি লোৱা যে উদ্ভিদৰ যিটো অঞ্চলত বৃদ্ধি হয় সেইটো অঞ্চলক ভাজক কলা প্ৰেজেন্ট আছে আৰু সেইটোকে ভাজক কলা বুলি কোৱা হয় এইটোই ঠিক আছে আৰু স্থায়ী কলা কি এইটো পিছত গৈ আছে ঠিক আছে সো গতিকে ভাজক কলাটো মই তিনিটা ভাগ আছে লিখি দিয়া কোনটো মানেটো মই যেটো কৈছো এইটোই নোটত পাই যাবা মই কিতাপ পঢ়িলে হৈ গ'ল বা নোট দি দিম মই টেনচন নল'বা গতিকে ভাজক কলাৰ আকৌ তিনিটা ভাগ এই যে মই যে কৰোঁ যে ভাগ হ'ব পাৰে অৰ্থাৎ গ্ৰোথ হয় মানে বাঢ়ে সো এই ওপৰ ফালে বাঢ়িব নে ইফালে বাঢ়িব নে কোনফালে বাঢ়িব সো কোনটো কলা থাকিলে কোনফালে বাঢ়িব তাকে বুজায় ঠিক আছে সো সেইকাৰণে ভাজক কলা আকৌ তিনি প্ৰকাৰৰ ঠিক আছে গতিকে ভাজক কলা তিনি প্ৰকাৰ এটা হৈছে এপিকেল মেৰিষ্টেম ঠিক আছে অৰ্থাৎ ইয়াক কি কয় অগ্ৰস্থ ভাজক কলা ভাজক কলা আৰু দুটা দ্বিতীয়টো হৈছে এইটো মই পিছত যাম স্থায়ীটো ঠিক আছে মই এইটো ভাজক কলাৰ ভাগটো কৰাই দি আছোঁ দ্বিতীয়টো যে পাৰ্শ্বীয় ভাজক কলা ইয়াৰ ইংলিছটো হৈছে লেটাৰেল মেৰিষ্টেম ঠিক আছে পাৰ্শ্বীয় ভাজক কলা ঠিক আছে অগ্ৰস্থ ভাজক কলা পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা অৰ্থাৎ ইণ্টাৰকেলৰি কি কলা ঠিক আছে মানে কি নিৱেশিত ভাজক কলা মানে কি মেৰিষ্টেমেটিক টিস্যু তাৰমানে ভাজক কলা মানে ভাজক মানে মেৰিষ্টেমেটিক কলা মানে হ'ল টিস্যু তা গতিকে মেৰিষ্টেমেটিক টিস্যু তো ইয়াৰে তিনিটা ভাগ তো গতিকে পাৰ্শ্বীয় ভাজক কলা
মনেসাইড প্ল্যান্টস নাকি ভাজক কলা মই কৈ আছোঁ ৰ'বা দেই গতিকে পাৰ্শ্বীয় তিনিটা ভাগ ভাজক কলা মানে উদ্ভিদত যিটো ঠাইত বৃদ্ধি হয় মই ভিডিঅ'টো দেখাই দিম চাইডে যাতে তোমালোকৰ সুবিধা হৈ যায় গতিকে তাৰে তিনিটা ভাগ অগ্ৰস্থ ভাজক কলা পাৰ্শ্বীয় ভাজক কলা আৰু এইটো কি লিখিলোঁ এইটো কি কি আছিল নিবেশিত ভাজক কলা সেইকাৰণে কৰোঁ দুবাৰ আহিলে নিবেশিত ভাজক কলা নিবেশিত ভাজক কলা ঠিক আছে এইবিলাক কিতাপত পাই যাবা টেনশ্যন নল'বা জাষ্ট মই বুজাই দি আছোঁ যাতে সুবিধা হয় তোমালোকৰ গতিকে এইটো যে কৈছোঁ অগ্ৰস্থ ভাজক কলা অৰ্থাৎ ইয়াৰ মানেটোই বুজাই গৈছোঁ অগ্ৰস্থ মানে অগ্ৰ অংশত যিটো থাকিব তাক মানে এই ভাজক কলাটো অগ্ৰ অংশত থাকে গতিকে এইকাৰণে ইয়াৰ নাম হৈছে অগ্ৰস্থ কিন্তু মই এটা গছ অঁকাই দিছোঁ এইটো বাঁহ গছ অঁকালোঁ ঠিক আছে চ' বাঁহ গছ অঁকালোঁ ঠিক আছে চ' অগ্ৰস্থ ভাজক কলা অগ্ৰস্থ কথাটোৰ অৰ্থ হৈছে মানে অগ্ৰ অংশত থাকিব ঠিক আছে মানে এইটো কি অগ্ৰ অংশ তেনেকুৱা শিপাটো অগ্ৰ অংশ আছে নাই গতিকে এই যে শিপা এইটো অগ্ৰ অংশ অৰ্থাৎ এই অগ্ৰ অংশত পোৱা যাব কোনটো পোৱা যাব এই অগ্ৰস্থ ভাজক কলা এই অংশ আৰু এই অংশত পোৱা যাব গতিকে অগ্ৰস্থ ভাজক কলা এইটো বুজি পাইছা তাৰপিছত মানে অগ্ৰ অংশত থাকে গতিকে অগ্ৰ অংশত থাকে ইয়াৰ কাম কি কি হ'ব পাৰে ই দৈৰ্ঘ্য বঢ়াত সহায় কৰে শিপাৰৰ দৈৰ্ঘ্য গছৰ দৈৰ্ঘ্য বঢ়াত সহায় কৰে হা বাঢ়ি যাব ন গছটো তো গতিকে ই হেল্প কি হেল্প কৰে যে উদ্ভিদৰ ডাল বা কাণ্ডৰ এইবিলাকৰ কি কৰে দীঘল হোৱাত সহায় কৰে গতিকে দীঘল হোৱাত সহায় কৰে দীঘল হোৱাত সহায় কৰে ঠিক আছে আৰু কি কৰিব পাৰে এইটো এনে আইডিয়া আৰু কিছু কৰিব নোৱাৰে হয় শেষ তেনেহ'লে ঠিক আছে তেনেহ'লে যে অগ্ৰস্থ ভাজক কলা কি কৰে যে উদ্ভিদডালক দীঘল হোৱাত সহায় কৰে ঠিক আছে নহ'লেতো এইটো অগ্ৰস্থ ভাজক কলা নাথাকিলেতো গছ এইখিনি থাকিলে হয় গতিকে কিছুমান গছে চুটি থাকে কিয় চুটি থাকি যায় কাৰণ অগ্ৰস্থ ভাজক কলা কম থাকে ঠিক আছে সেইকাৰণে কিছুমান গছ চুটি থাকি যায় যেতিয়া যাম ছেকেণ্ড ষ্টেপ পাৰ্শ্বীয় ভাজক কলা গতিকে পাৰ্শ্বীয় ভাজক কলা কথাটোই বুজাইছে পাৰ্শ্বীয় অৰ্থাৎ চাইডে অৰ্থাৎ গাছ যে এটা মোটা বা চিকন এইটো কলাৰ ওপৰত ডিপেণ্ড কৰি হ'ব ঠিক আছে চ' গতিকে এই চাইডে থাকে ঠিক আছে এইটো হৈছে পাৰ্শ্বীয় ভাজক কলা চাইডত থাকে ঠিক আছে এই চাইড গছৰ এই চাইডে আছে যিটো এইফালে আৰু এইফালে ঠিক আছে গছটোক মোটা কৰাত সহায় কৰে এই পাৰ্শ্বীয় ভাজক কলা গছটোক মোটা কৰাত সহায় কৰে ঠিক আছে চ' গতিকে এতিয়া ক'ব পাৰিবা যে কিছুমান গছ ইমান এই মোটা হৈ যায় কিন্তু চুটি কিহৰ কাৰণত পাৰ্শ্বীয় ভাজক কলা বেছি আছে সেইকাৰণে ডাঙৰ মোটা হৈছে আৰু অগ্ৰস্থ ভাজক কলা কম সেইকাৰণে চুটি হৈছে চ' তেনেকুৱা যদি লম্বা গাছ আছে কিন্তু মোটা কম তাৰমানে কি পাৰ্শ্বীয় ভাজক কলা কমি আছে আৰু এইটো ঠিকে আছে গতিকে এতিয়া নিবেশিত ভাজক কলা চ' এইটো এতিয়া কাম কি হৈ যাব গছডালক মোটা কৰাত সহায় কৰে গতিকে উদ্ভিদডালক এইটোতো শিপা আৰু উদ্ভিদৰ ডালতো থাকে না সব ঠাইতে থাকে ঠিক আছে উদ্ভিদক জাষ্ট তোমালোকে লিখিবা উদ্ভিদক মোটা হোৱাত সহায় কৰে ঠিক আছে এইটো বুজি লৈ কিতাপ পঢ়িবা একেবাৰে ইজি হৈ যাব ঠিক আছে তাতে সব বস্তু পাই যাবা সহায় কৰে এতিয়া হ'ল নিবেশিত ভাজক কলা এই নিবেশিত ভাজক কলাটো অনলি মনকটতহে পোৱা যায় অৰ্থাৎ একবীজপত্ৰী গছতহে পোৱা যায় গতিকে একবীজপত্ৰী গছ কি আছে দুটা নাম কোৱাচোন একবীজপত্ৰী গছ নাৰিকল গছ ঠিক আছে দিলোঁ চুপাৰী গছ দিলোঁ ঠিক আছে গতিকে একবীজপত্ৰী গছত চাবা যে এনেকুৱা ধৰণৰ থাক গাঁঠি আছে নোট আছে ঠিক আছে আৰু নোটৰ ঠাইত যদি কয় এইটো নাম আছে ইণ্টাৰনোট ঠিক আছে তো গতিকে এইবিলাকৰ দৰকাৰ নাই আমাক মেইন হ'ল গাঁঠি ঠিক আছে গতিকে আমাৰ মনকট অৰ্থাৎ মনকটটো লিখি লওঁ ইয়াত মনকট ইয়াৰ অসমীয়াটো কি হৈ যাব একবীজপত্ৰী উদ্ভিদ তাৰমানে ঠিক আছে চ' গতিকে নিবেশিত ভাজক কলাটো কি কৰে যে গাঁঠিৰ যিটো দূৰত্ব আছে এই গাঁঠিৰ দূৰত্বটো বঢ়াই দিয়াত সহায় কৰে ঠিক আছে চ' গতিকে যেতিয়া গছ এটা ডাঙৰ হয় তেতিয়া চাবা যে গাঁঠিৰ দূৰত্ব বাঢ়ি অলপকৈ কমি গৈছে
ঠিক আছে সো গতিকে কাৰ কাৰণে হৈছে এইটো নিবেশিত ভাজক কলাৰ কাৰণে হৈছে সো গতিকে আমি কমপ্লিট কৰিলোঁ গতিকে ইয়াৰ কামটো কি হৈ যাব যে উদ্ভিদৰ একচুয়ালি একবীজপত্ৰীৰ উদ্ভিদৰ ক্ষেত্ৰত ঠিক আছে উদ্ভিদৰ গাঁঠিত থাকে আৰু গাঁঠি বঢ়োৱাত সহায় কৰে বা গাঁঠিৰ দৈৰ্ঘ্য বঢ়োৱাত সহায় কৰে দূৰত্ব দৈৰ্ঘ্য একেই কথা গতিকে গাঁঠিত থাকে ই কত গান বাজি আছে গাঁঠিৰ দৈৰ্ঘ্য বঢ়োৱাত সহায় কৰে দূৰত্ব ন বঢ়োৱাত সহায় কৰে পৰি গৈছে ভাঙি গ'ল নেকি ৰে উদ্ভিদৰ গাঁঠিত থাকে আৰু ই গাঁঠিৰ দূৰত্ব বঢ়োৱাত সহায় কৰে গতিকে আমি সকলোখিনি কি হ'লো ভাজক কলা পালোঁ গতিকে আমি এতিয়া স্থায়ী কলাত যাম স্ক্ৰীনশ্বট মাৰি লৈছা মানে মনত নাথাকে মাৰি ল'লে হ'ল আগত গৈ ঘৰত গৈ চাবি মোবাইলত পাই যাবি গতিকে আমি ভাজক কলা কি পালো ক তিনটা পালো কি ক এটা কি পালো অগ্ৰস্ত ভাজক কলা আন এটা পালো কি পাৰ্শ্বীয় ভাজক কলা আন এটা পালো কি নিবেশিত ভাজক কলা ঠিক আছে গতিকে এতিয়া চাম আমি স্থায়ী কলা গতিকে স্থায়ী কলা দুই প্ৰকাৰৰ ঠিক আছে গতিকে স্থায়ী কলা দুই প্ৰকাৰৰ এটা যে সৰল স্থায়ী কলা অৰ্থাৎ স্থায়ী কলা ইংলিছ হৈছে পাৰ্মানেণ্ট টিস্যু গতিকে এটা হৈছে সৰল স্থায়ী কলা সৰল স্থায়ী কলা অৰ্থাৎ ইয়াৰ ইংলিছটো কি হৈ যাব যে সৰল লাগে সিম্পল পাৰ্মানেণ্ট টিস্যু আৰু আন এটা থাকিব কমপ্লেক্স পাৰ্মানেণ্ট টিস্যু অৰ্থাৎ জটিল স্থায়ী কলা জটিল স্থায়ী কলা ঠিক আছে গতিকে আকৌ সৰল স্থায়ী কলাৰ আকৌ তিনিটা ভাগ আছে আৰু জটিল স্থায়ী কলাৰ দুটা ভাগ আছে এইটো হৈছে জাইলেম আৰু ফ্লোৱেম ঠিক আছে এইটো পিছত গৈ আছো দুটা ভাগ আছে এটা হৈছে জাইলেম এটা হৈছে ফ্লোৱেম ঠিক আছে ফ্লোৱেম PHLOEM ফ্লোৱেম ঠিক আছে তোমাৰ অসমীয়াত ক'ব একে জাইলেম ফ্লোৱেম কয় গতিকে আমি এতিয়া এই সৰল স্থায়ী কলাৰ ভাগ তিনিটা চাম গতিকে এইটো হৈছে সৰল স্থায়ী কলা গতিকে সৰল স্থায়ী কলাৰ ভাগ তিনিটা আছে চাৰিটা আছে প্ৰটেক্টিভ এটা আছে ঠিক আছে পঢ়িম হৈ যাব গতিকে প্ৰথমটো হ'ব হৈ যাব আমাৰ পেৰেনকাইমা এইটো ইংলিছত একে এছামিছত একে ঠিক আছে পেৰেনকাইমা কলেনকাইমা দুই নম্বৰ হৈছে কলেনকাইমা তিন নম্বৰটো কি হৈ যাব এই হৈ যাব স্ক্লেৰেনকাইমা চাৰি নম্বৰটো কি হৈ যাব প্ৰটেক্টিভ অৰ্থাৎ কি ক'ব সুৰক্ষা প্ৰদান কৰা কলা সুৰক্ষা প্ৰদান কৰা কলা সুৰক্ষা প্ৰদান কৰি চাইয়ে দেখা যায় সুৰক্ষা মানে কি যি কলাই উদ্ভিদক সুৰক্ষা দিয়ে ঠিক আছে জীৱ জন্তুৰ পৰা বা কাইট চাইট কিছুমান গছৰ কাইট চাইট কিয় থাকে সুৰক্ষা কৰাৰ কাৰণে থাকে ঠিক আছে যাম বাৰু পিছত যাম ঠিক আছে গতিকে প্ৰথমত চাই লম কি পেৰেনকাইমাটো ঠিক আছে সো পেৰেনকাইমাটো কেনেকুৱা ধৰণৰ
এইটো গছক শক্তি দিয়ে ঠিক আছে আৰু খাদ্য সংৰক্ষণ কৰি ৰখাত সহায় কৰে বা খনিজ লৱণ সংৰক্ষণ কৰি ৰখাত সহায় কৰে ঠিক আছে আকৌ এইটা ইয়াৰ আকৌ দুটা ভাগ আছে ইয়াৰ আকৌ দুটা আছে এটা আছে এৰেন কাইমা আৰু একটা হৈছে ক্লোৰেন কাইমা ঠিক আছে এইটো চাবা এইটো কলেন কাইমা এইটো কিন্তু ক্লোৰেন কাইমা গতিকে ইয়াৰ আকৌ দুটা ভাগ আছে এটা হৈছে ক্লোৰেন কাইমা আর একটা আছে এরেন কাইমা নামটোতে বোঝা যায় ভিতৰত কি আছে নাই গতিকে এরেন কাইমা মানে বায়ু কলা ইয়েস পাৰিছা ঠিক আছে গতিকে পেৰেন কাইমা কি কৰে ইয়াৰ এক নম্বৰ হৈ যাব যে উদ্ভিদক শক্তি দিয়ে উদ্ভিদক একচুয়ালি উদ্ভিদক থিয় হৈ থাকিবলৈ শক্তি দিয়ে ঠিক আছে উদ্ভিদক শক্তি শারীরিক শক্তি প্রদান করে ঠিক আছে শারীরিক শক্তি প্রদান করে কেন উদ্ভিদক শারীরিক শক্তি প্রদান করে দুই নম্বরটা কি হয়ে যাব যে খাদ্য সঞ্চয় করে রাখে বা খনিজ লবণ সঞ্চিত করে রাখে ঠিক আছে গতিকে মই লিখি দিওঁ যে খাদ্য সঞ্চিত কৰি ৰাখে সঞ্চিত কৰি ৰাখে ইয়াৰ কৰিব পাতল গৈ আছো ঠিক আছে গতিকে উদ্ভিদক শাৰীৰিক শক্তি প্ৰদান কৰে আৰু কি কৰে খাদ্য সঞ্চিত কৰি ৰাখে গতিকে তাৰপিছত হৈছে ক্লোৰেন কাইমা গতিকে ইয়াৰে পেৰেন কাইমাৰে ভাগ ক্লোৰেন কাইমা সো নামটোৱে কৈ আছে ক্লোৰেন অৰ্থাৎ ক্লোৰোফিল থাকিব ইয়াত অৰ্থাৎ পত্ৰহৰিক বা হৰিতকণা থাকিব ঠিক আছে সো গতিকে এই ধৰণৰ পেৰেন কাইমাত কি থাকে যেটো আমি এটা গছৰ পাত অকালো ঠিক আছে এটা গছৰ পাত অকালো সো গতিকে এই ধৰণৰ এই যে পেৰেন কাইমাত কোনটো পেৰেন কাইমাক ক্লোৰেন কাইমা বুলি কোৱা হ'ব যেটোত পত্ৰহৰিক বা হৰিতকণা থাকিব ঠিক আছে সো গতিকে হৰিতকণা থাকিলে কি সূৰ্যৰ ৰশ্মিত খাদ্য প্ৰস্তুত কৰিব পাৰিব হৰিতকণা থাকিলে সো গতিকে এই খাদ্য প্ৰস্তুত কৰিবৰ পাৰে বাবে তাক ক্লোৰেন কাইমা বুলি কয় আৰু এৰেন কাইমা নামটো কৈছে এৰেন মানে এয়াৰ অৰ্থাৎ ইয়াত বায়ুৰে পৰিপূৰ্ণ হৈ আছে গতিকে সেই কাৰণে জলজ প্ৰাণী যিবিলাক আছে জলজ একচুয়ালি উদ্ভিদ ঠিক আছে সো জলজ উদ্ভিদৰ দেহত কি থাকে এই এৰেন কাইমা অৰ্থাৎ বায়ু গলা থাকে যাৰ সহায়ত পানীত উপঙি থাকে সো গতিকে উদাহৰণ এটা দেচোন কচুৰি ঠিক আছে হৈ যাব গতিকে বায়ু কলা বুলি কয় ঠিক আছে বায়ু কলা গতিকে কাৰণ এইটো পানীত ভাই থাকিব পাৰে কচুৰি এনেকুৱা ধৰণৰ ন হৈছে এনেকুৱা কচুৰি পানা একচুয়ালি তাই না কচুৰি পানা গতিকে এইটো দুটা ভাগ গল ঠিক আছে সো আৰু যেটো পেৰেন কাইমা আছে এইটো কি পাতল আৱৰণ ঠিক আছে আৰু কি এইটো সজীৱ অৰ্থাৎ জীৱিত এইটো পাৰ্থক্য থাকিব ঠিক আছে এইটো সজীৱ কোষ ঠিক আছে এই পেৰেন কাইমা সজীৱ অৰ্থাৎ এইটো সজীৱ সো গতিকে আমি এতিয়া যাম কলেন কাইমা তুমি মুছি দিওঁ এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা কলেন কাইমা মুছি দিলো না হ'ব হৈ যাব লিখি আছো আপু এইটো কি আছিল পেৰেন কাইমা ইয়াৰ দুটা ভাগ কি আছিল এৰেন কাইমা ক্লোৰেন কাইমা আৰু এৰেন কাইমা এৰেনমা বুজি পাইছা শর্টকাট আর কি তারপর কি হয়েছে কলেন কাইমা ঠিক আছে সো কলেন কাইমাটো কি এইটো উদ্ভিদক শক্তি দিয়ে ঠিক আছে শারীরিক শক্তি প্রদান করে কিন্তু তার ফলনি এইটো ফ্লেক্সিবিলিটি দিয়ে মানে কি উদ্ভিদ যেতিয়া স্থিতিস্থাপক গুণ সম্পন্ন যেনেকুৱা বতাহ আহিলে গছ এনেকুৱা ঢালে ঠিক আছে বা তোমালোকে পাতৰ যিটো লিপ ষ্টক থাকে
ঠিক আছে বটা যিটো আছে এইটো এনেকুৱা কৰিবাচোন ভাঙে নাভাঙে গতিকে তাত কি কলেন কাইমা আছে গতিকে এই কলেন কাইমাৰ কাৰণে উদ্ভিদে যি বেকা বেকি হয় এই বেকা বেকি হ'লেও মানে ভাঙি নাযায় গতিকে ভাঙি নাযায় কি আছে কলেন কাইমা আছে গতিকে কলেন কাইমা কি কৰে এটা শক্তি দিয়ে আৰু ফ্লেক্সিবিলিটি অৰ্থাৎ এই বেকা বেকি হ'লে ভাঙি নাযোৱাকৈ থাকি যায় ঠিক আছে সো এইটো হৈ গ'ল আৰু কি লিখিব এইটো সজীৱ কোষ ঠিক আছে গতিকে এইটো সজীৱ কোষ কৈ আছোঁ সজীৱ কোষ ঠিক আছে সো গতিকে এইটো এটা কথা পাহৰি গ'লোঁ ইয়াত যিটো আন্ত আণৱিক কি আছে মানে ভিতৰুৱা যিবিলাক ঠাই আছে মানে কোষ ঠিক আছে এইটো মই শিকাই দিম বাৰু যে কোনটো ট্ৰান্সভাৰ কয় কোনটো দীৰ্ঘছেদ পোষ্টছেদ এইটো মই শিকাই দি আছোঁ মই লাইভ ভিডিঅ'ত কৰাই দিম ঠিক আছে গতিকে ইয়াত যিটো আন্ত আণৱিক কোষ থাকিব এইটো অলপমান ডাঙৰ থাকিব ঠিক আছে অলপ ডাঙৰ থাকিব অলপ ডাঙৰ থাকিব দেখিছে অলপ ডাঙৰ মানে যিটো পেৰেনকাইমাৰ যিটো চেল আছে মানে কোষ আছে কোষৰ যিটো ঠাইৰ মাজত গেপ আছে গেপটো অলপ ডাঙৰ থাকিব নাইয়ে একচুৱেলি নাই মই জাষ্ট বুজাৰ কাৰণে বুজিছোঁ ঠিক আছে মানে নাইয়ে খুব কম আছে কিন্তু তথাপি এই দুটাৰ তুলনাত অলপ ডাঙৰ থাকে ঠিক আছে গতিকে এইটো ভাবি লোৱা যে মানে অলপ ডাঙৰ থাকে কি আন্ত বা মধ্যৱৰ্তী স্থান ঠিক আছে মধ্যৱৰ্তী স্থান অন্তঃকোষাৱৰ্তী স্থান বা কোষৰ মধ্যৱৰ্তী স্থান বুলি ক'ব পাৰা কোষৰ মধ্যৱৰ্তী স্থান বুলি ক'ব পাৰা ঠিক আছে যিকোনো তুমি লিখি দিয়া গতিকে এইটো অলপ ডাঙৰ থাকে কিন্তু কলেন কাইমা এইটো সজীৱ আমি কি এইটো সজীৱ পালোঁ গতিকে ইয়াত কি থাকে মধ্যৱৰ্তী স্থান অলপ থাকে বা নাই ঠিক আছে গতিকে আমি লিখিব পাৰোঁ যে মধ্যৱৰ্তী স্থান অলপ বা নাই অলপ বা নাই কাৰণ ইয়াৰ পৰা পাৰ্থক্য আহিব চ' ইয়াৰ পৰা পাৰ্থক্যখিনি ওলাই দিব পৰা গতিকে মধ্যৱৰ্তী স্থান অলপ বা নাই আৰু আছে কিবা ইয়াৰ পৰা ইম্পৰ্টেণ্ট হালি ভাঙি নাযায় এইটোকে যে কলেন কাইমা একচুৱেলি ক'ত থাকে যিটো পাত আছে পাত আৰু কাণ্ডৰ মাজত থাকে কাণ্ড মানে কি পতা ঠিক আছে গতিকে এইটো এটা মই যদি পাত দিলোঁ গতিকে এইটো এটা গছ আঁকলোঁ ঠিক আছে মই এইটো আৰু এইটো এইখিনি লিখি লোৱা মই এতিয়া গছটো আঁকি দিম একচুৱেলি কলেন কাইমা ক'ত থাকে সুবিধা হ'ব তোমালোকৰ বুজাত গতিকে এইটো এটা গছ দেখা যাক কিমান দূৰলৈকে যায় গতিকে এইটো এটা পাত গতিকে পাতত থাকে পাতবোৰ এনেকুৱা কৰিবাচোন ভাঙে নেকি নাভাঙে কিয় কলেন কাইমা আছে তাৰপিছত এই লিভৰ যিটো ষ্টক আছে STALK লিভ ষ্টক অৰ্থাৎ কাণ্ড এইটো তুমি এনেকুৱা কৰিবা কালি প্ৰেক্টিকেল কৰাই দেখাইছিলোঁ এনেকুৱা কৰিবা নাভাঙে তোমালোকে ঘৰতো ট্ৰাই কৰিব পাৰা চ' এইখিনি নাভাঙে ইমান সহজে নাভাঙে গতিকে ইয়াত কি আছে কলেন কাইমা আছে গতিকে এইখিনি গ'ল আৰু কিবা আছে এইটো সজীৱ কোষ আৰু ইয়াৰ আন্ত আণৱিক যিটো মানে চেলৰ ভিতৰত যে আন্ত আণৱিক আছে এইটো চববিলাক এইটো TS ঠিক আছে ট্ৰান্সভাৰ্ছ ছেকশ্যন মানে এনেকুৱা যদি মই এনেকুৱা যদি কাটিলোঁ হয় তেনেহ'লে LS হ'ল লিংক মানে দীৰ্ঘছেদ এইটো হৈ গ'ল প্ৰস্থছেদ ঠিক আছে আৰু এই কলেন কাইমাৰ যিটো আন্ত আণৱিক ঠাই আছে এইটো মানে একেবাৰে কম বা নাই ঠিক আছে গতিকে ইয়াৰ মেইন পইণ্ট হৈ গ'ল গতিকে ই কৰে কলেন কাইমা হালি এইটো কৈ আছোঁ এই যে যদি হালি যায় তথাপি বেকা হয় কথা নাভাঙে এইটো তেনেকুৱা তুমি কৰিবা মানে কি এইটোও কৈ আছোঁ সহায় কৰে মানে এই কলেন কাইমাটো কাৰ কাৰণে এনেকুৱা কৰিবা নাভাঙে বুজি পাইছা গতিকে এইটো গ'ল ন গতিকে এতিয়া গ'ল স্ক্লেৰেন কাইমা ন স্ক্লেৰেন কাইমা কেনেকুৱা স্পেলিংটো চাব লাগিব কেনেকুৱা স্ক্লেৰেন কাইমা এই এনেকুৱা স্ক্লেৰেন কাইমা আচ্ছা এনেকুৱা না এনেকুৱা না স্ক্লেৰেন কাইমা এনেকুৱা না গতিকে এইটো হৈছে স্ক্লেৰেন কাইমা ঠিক আছে চ' স্ক্লেৰেন কাইমা ফাৰ্ষ্টটো হৈছে যে এইটো ডেথ অৰ্থাৎ মৃত্যু এইটো মৃত্যু গতিকে পাৰ্থক্য পাই গ'লা মৃত্যু কো কিয় মৃত্যু থাকে এতিয়া আমি এইটো চাম স্ক্লেৰেন কাইমা যদি কোষ থাকে এইটো এনেকুৱা ধৰণৰ ঠিক আছে বাৰু কলেন কাইমাত এই চাইডে অলপ অকণমান ডাঠ কি থাকে এইটো তোমালোকে কিতাপ চাই ল'বা ঠিক আছে চ' এইটো ইমান ইম্পৰ্টেণ্ট নহয় কাৰণে মোক দিয়া নাই
গতিকে স্ক্লেৰেনকাইমাৰ যিটো আছে এই স্ক্লেৰেনকাইমাৰটো মৃতকোষ হয় ঠিক আছে স্ক্লেৰেনকাইমাৰটো এনেকুৱা ধৰণৰ দেখাব যদি আমি টিএছ লওঁ ঠিক আছে আজি আমি এলএছ যদি লওঁ এইটো টিএছ অৰ্থাৎ ট্ৰান্সভাৰ্স সেকশন অৰ্থাৎ এনেকৈ কাটিলে যদি এনেকৈ কাটি যে আমি মাইক্ৰস্কোপত চাওঁ এইটো ইয়াত চাম ঠিক আছে এনেকৈ কাটি আমি এনেকৈ চাম যদি এইটো টিএছ আৰু যদি এনেকৈ যদি কাটি দিয়ে ঠিক কাটি দি যদি চায় তেনেহ'লে এইটো হৈছে এলএছ অৰ্থাৎ লং দীৰ্ঘছেদ আৰু এই হৈছে প্ৰস্থছেদ ঠিক আছে গতিকে এইটো এলএছটো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব এইটো হ'ব এলএছ গতিকে বহুত মোটা থাকে এইটো গতিকে অলৰেডি বহুত মোটা থাকিলে মৃত্যুকৰ হ'বই ভিতৰত কি নাযাব ঠিক আছে গতিকে কৈ আছোঁ কিহৰ কাৰণে মৃত্যু হয় গতিকে বহুত মোটা আৰু দৃঢ় হয় ঠিক আছে গতিকে তোমাৰ কোৱেশ্যনত যদি থাকে যে এই স্ক্লেৰেনকাইমা কলা যিটো আছে ঠিক আছে এই কলাটো কিয় মৃত্যুকৰ বা কিয় দৃঢ় বা কিয় হাৰ্ড হয় গতিকে ক'বা যে এইটো কলাত এটা লিগনিন নাম যুক্ত এটা পদাৰ্থ থাকে ডাঠ পদাৰ্থ থাকে মানে এইটো চেমেণ্টৰ নিচিনা ঠিক আছে লিগনিন যুক্ত ডাঠ কি থাকে পদাৰ্থ থাকে ঠিক আছে কোষাবের এক পদাৰ্থ একই কথা মুঠতে লিগনিনটো হৈছে মেইন যিকোনো কোশ্চেন যদি আহে যে স্ক্লেৰেনকাইমা মৃত কিয় যে লিগনিন থাকে বাবে স্ক্লেৰেনকাইমা ডাঠ বা শকত কিয় হয় লিগনিন থাকে অনলি লিগনিনে ইয়াৰ এনচাৰ ঠিক আছে আৰু ইয়াৰ কিবা লিখিব পাৰি আৰু তো ইয়াৰ পাৰ্থক্যটো মানে ইয়াৰ এক্সাম্পলটো কি হৈ যাব যে নাৰিকল যে আছে নাৰিকল এইটো আম হৈ গ'ল এই নাৰিকল যে আকল ঠিক আছে বঢ়িয়া কিছু নাৰিকল গতিকে এইটো নাৰিকল আকালো ঠিক আছে গতিকে নাৰিকলত যিটো বাকলি আছে সেই বাকলিটোক চুই চাইছা কেনেকুৱা গতিকে মোটা শকত মানে মৃত তাত কোনো কি নাই শুক না গতিকে এইটো যেতিয়া কচা আছিলে যেতিয়া আমি ডাব খাওঁ তেতিয়া কি ৰঙৰ আছিল সেউজীয়া ৰঙৰ তাৰপিছত কি হৈ যায় মৃত হৈ যায় গতিকে কেনেকুৱা হৈ যায় এইটো একচুৱেলি কেনেকুৱা ৰং হ'ব এইটো শেক কালাৰ কেনেকুৱা ধৰণৰ হ'ব নাৰিকল পকা নাৰিকল চিনি পোৱা ঠিক আছে গতিকে এইটো কি প্ৰথমত মেৰিষ্টেম আছিল অৰ্থাৎ ভাজক কৰা আছিল তাৰপিছত এনেকুৱা ধৰণৰ স্থায়ীকলত পৰিণত হৈ যায় গতিকে স্থায়ীকল আমি স্ক্লেৰেনকাইমাৰ কি পালোঁ মানে এক্সাম্পল কি পালোঁ নাৰিকলৰ বাকলি ঠিক আছে দেহটো কঠিন আৰু দৃঢ় হ'ব এইটো কাৰণে যে দেহ আৰু কঠিন দৃঢ় যদি হয় কিহৰ কাৰণে দৃঢ় হৈছে এই যে লিগনিন থকাৰ কাৰণে ঠিক আছে আৰু যে মৃত্যুকোষ কিহৰ কাৰণে এই দৃঢ় হোৱাৰ কাৰণে কালিতো ক'লো একেই কথা ঠিক আছে গতিকে আৰু সুৰক্ষা প্ৰদান কৰা কলা প্ৰটেক্টিভ মানে কি যি মানে গছক যিটো সহায় কৰে মানে বচাই থাকাত অৰ্থাৎ তোমালোকে ধৰা যে এটা গছ পচি নাযায় কিয় তেনেকুৱা কচুৰ পাত আছে কচুৰ পাতত পানী নাযায় কিয় এই প্ৰটেক্টিভ এটা কলা থাকে এইকাৰণে কচুৰ পাতত পানী নাযায় তেনেকুৱা কিছুমান গছত কাইট থাকে এই প্ৰটেক্টিভ কিছুমান এপিডাৰ্মিছ থাকে শকত থাকে গছটো মোটা আছে গছটো চুই পাইছা নৰম নেকি শকত নহয় তুমি এনেকৈ পাৰিবা নগল দি দাৰে কাটিব লাগিব সেইকাৰণে সুৰক্ষা প্ৰদান কৰে যাতে ইহঁতৰ ৰক্ষা কৰিব পাৰে মুঠতে ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল 36 মিনিট হৈ গ'ল ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা আছে ছাবস্ক্ৰাইবটো কৰি ল'বা মোৰ স্ক্ৰীনত উঠিছে লেফ্ট চাইডত ইয়াৰে পাৰ্ট 2 ঠিক আছে চেপ্টাৰ 6ৰ পাৰ্ট 2 এইটোত আমি নেক্সট স্থায়ীকলত জাইলেম ফ্লোএম আৰু প্ৰাণী কলা বিষয়ে আমি চাম ঠিক আছে নহ'লে তোমালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিবা নহ'লে কি কৰিবা কমেণ্ট ছেকশ্যনৰ প্ৰথম কমেণ্টটো মৰে হয় ঠিক আছে তাতে ক্লিক কৰি চাব পাৰিবা এইখিনি বাই বাই ঠিক